ওলালে বেছি নাই বাৰু ইয়াৰ আছিলে এসপ্তাহৰ জমা পইচা মোৰ দোকানৰ এসপ্তাহৰ শেষবাৰৰ কাৰণে ভাঙিলো কেইবাবাৰো ভাঙিলো এইটো উপায় নাই মোৰ সদায় এনেকুৱা হয় জানেনে দোকানত খুচুৰা পইচাৰ প্ৰয়োজন হয় আৰু দেউতাই চাহকণ আজি এই গুড়ৰ লগতে চবাই নমস্কাৰ সকলোকে এতিয়া 7টা বাজিবৰে হ'ল তথাপিও আজি বতৰটো কেনেকুৱা যে হৈ আছে কুলি ভালকে আঁতৰ হোৱাই নাই ইমান ঠাণ্ডা আৰু আজি মানুহ দেখোন নাইয়ে এয়া আৰু ইফালে মই এতিয়া দোকান খুলিম যিহেতু বেটাক আজি দেউতাকে দৌৰাবলৈ নিছে আৰু সেইবাবে আজি দোকান খোলাৰ দায়িত্বটো মোৰ পৰিছে গতিকে এতিয়া দোকানখন খুলি মেলি লওঁ এতিয়া 7টা বাজিলে আজি যে ৰ'দেই নোলাব নেকি বতৰটো চাই যিটো বতৰ কৰিছে মেকুৰী একদম টিংখনৰ ওপৰত বগাই ফুৰিছে দে ঐ নাম ক'ত উঠিলি নাম এইটো ওপৰত উঠি আছে যে এইকেইটা জাপখিনি এতিয়া খোলো বহুত গধুৰ জাপখিনি খোলোতে ভাগৰে লাগি যায় আধাটো খুলিছোঁ আৰু অকণমান আছেগৈ আৰু $10 লাগে ন দিব আৰু হৈ গ'ল দাল লাগে আজি দোকান খুলিও অলপ সময় বহিবলগীয়া হ'ল আৰু এতিয়া 2-এজনকৈ গ্ৰাহক আহিছে আজি 10 টকা 20 টকাৰ পৰা দোকান আৰম্ভ কৰিছোঁ দেই এতিয়া খুলিয়ে থৈছোঁ বস্তুবোৰ উলিওৱা নাই লাহেকৈ উলিয়াম আৰু বতৰটো যিটোহে বেয়া কৰিছে মানে এনেকুৱা বতৰ গা চাবোৰ কিবা লাগে আৰু এনেকুৱা বতৰত দোকানৰ কাষ্টমাৰবোৰ কমে তথাপিও এতিয়া বাৰু এটা দুটাকৈ আৰম্ভ হৈছে আৰু দিনটোৰ কাৰণে লাগি থাকিম আৰু আৰম্ভ কৰিছোঁ সৰু সুৰা দোকান এনেকৈ দোকানতে আছিলোঁ কাষ্টমাৰ আছিলে কিন্তু দেউতাই চাহকণ আজি বনাই দিলে দেই দোকানতে বহি এতিয়া চাহ খাই আছোঁ মোৰ প্ৰায়ে এনেকুৱা হয় মানে আমাৰ প্ৰায় এনেকুৱা হয় চাহ খাই আছিলোঁ চাহ চেঁচাই হৈ গ'ল দোকানলৈ ইটো সিটো গ্ৰাহক আহে দি মেলি মানে কেতিয়াবা খাই থকাৰ পৰা উঠি আহিবলগীয়া হয় মানে গোটেইকেইটাই একেলগতে বহি কিবা এটা খাওঁ বুলি ক'লে আমি নোৱাৰোঁ মানে দোকানৰ পৰা গ্ৰাহক আহি থাকে আৰু এতিয়া মোৰ সেই একে গোটেই হৈছে চাহ মানে চেঁচাই হৈ গৈছেগৈ খাওঁতে ক'ৰ বাগানত যায় আপুনি দেৰি নহয়গৈ দেৰি হা কালি ঘূৰি আহিলি খোজকাঢ়ি যাওঁতে দেৰি হয় ন কিমান যে কষ্ট মানুহবোৰ ন কাম কৰা মানে সঁচাকৈ দেই বহুত কষ্টৰ ফলতহে কিবা এটা হয়গৈ এইটো থৈ দিয়কচোন চাবিটো লাহে লাহে মোৰ দোকানৰ জাপবোৰ খুলি দিওঁ দুইখন দোকান খুলিলোঁ আৰু দুইখন দোকান খোলাৰ পিছত এতিয়াতো দেউতা উঠিলে বহুত টেনশ্যন নাই আৰু এতিয়া বদলি দিছোঁ আৰু এতিয়া মই ঘৰৰ কামখিনিৰ কাৰণে আহিছোঁ এতিয়া দোকানলৈ নাযাওঁ আৰু একেবাৰে পিছবেলাহে দোকানত মানে এণ্টি মাৰিম এতিয়া দোকানত এণ্টি নামাৰোঁ এইটো মোৰ
পইচা থোৱা বাকচটো, কিন্তু এইটো বাৰে বাৰে খুলিবলগীয়া হয়। আঠা দি লগাওঁ, আকৌ বাৰে বাৰে খুলোঁ। এতিয়া আকৌ মানুহজন আজি এইটো শেষবাৰৰ কাৰণে ভাঙিলোঁ, কেইবাবাৰো ভাঙিলোঁ। এইটো আৰু মই ইয়াত আৰু নহ'ব আৰু পইচা থোৱা, উপায় নাই আৰু দেই। এতিয়া মোৰ চন্দুকটোত কেইটকা ওলালে চাওঁ ৰ'ব, বেছি নাই বাৰু, তথাপিও কিমান ওলালে ন চাই দিওঁ আৰু। এইকেইটা ওলালে, বেছি নাই বাৰু। ইয়াৰ আছিলে এসপ্তাহৰ জমা পইচা, মোৰ দোকানৰ এয়া এসপ্তাহৰ জমা পইচা। এসপ্তাহে জমা কৰিবলৈ পাৰিছিলোঁ। খুচুৰা পইচা যিহেতু লাগে, মানুহজনে যিহেতু নাই। আচলতে মই দোকানলৈ কোনোবা কাষ্টমাৰ আহিলে ঘূৰাই পঠাবলৈ খুব টান পাওঁ। মানে 10 টকা 20 টকাই হওক লাগে, তাকো ঘূৰাই দিবলৈ মই টান পাওঁ। সেইকাৰণে খুচুৰা পইচা মোৰ হাততো যিহেতু নাছিলে, এইটোতে মই ভৰাই যাওঁ। হাতত পইচা মই নাৰাখোৱেই, ৰাখিলেই মোৰ খৰচ হৈ যায় কাৰণে এইটোতে মই ভৰাই ভৰাই গৈছিলোঁ। কিন্তু এতিয়া আৰু কাষ্টমাৰটো ঘূৰাই দিব নোৱাৰি যিহেতু, সেইকাৰণে এইটো মানে ভাঙি ইয়াৰ পৰা উলিয়াই দিলোঁ। মই মানে কাষ্টমাৰ ঘূৰাই পঠাবলৈ খুব বেয়া পাওঁ। আৰু এতিয়া সেয়া এসপ্তাহৰ জমাপুঞ্জী কিবা এটা ওলালে আৰু, এইটো পিছে খৰচ নকৰোঁ, এইটো থৈ দিব লাগিব। সেয়াই, অৱস্থা নাই। এই ওলোৱা সোমোৱা বাটটোকে অকণমান চিমেণ্টে মুচি ধূলিখিনি নাইকিয়া কৰিলোঁ। আৰু বাকী এডোখৰ থাক বোলো, আৰু দোকানৰ বস্তুৱে মানে পাতিয়ে গোটেই এনেকুৱা হৈ আছে, বাকীডোখৰ থাক আৰু তহঁতৰ বোলো মালিকে যেতিয়া আৰু বিকলাংগ কৰি ৰাখিছে, তহঁতি তেনেকেই থাক। তাৰপিছত এয়া অকণ ওলোৱা সোমোৱা অকণ ধুনীয়াকৈ মানে চিমেণ্টে মুচি দিলোঁ। কিন্তু চিমেণ্টে মুচিলে কি হ'ব, এইবোৰ মানে খাই দিয়ে, এইবোৰ গোটেই মানে খাই দিলে এইডোখৰ চিমেণ্টে মোচা হাতৰ অৱস্থা। কিন্তু উপায় নাই, মানে বান্দাখন বনাব লাগিব। কিন্তু তথাপিও এতিয়া এনেকেই থোৱা হৈছে, লাহেকৈ বনাব লাগিব। আৰু এতিয়া এডোখৰ ওলোৱা সোমোৱা বাটডোখৰ একদম ধুনীয়া হৈ গ'ল। কিমান দিনৰ পৰা যে চিলাই আছিল, আৰু মেচিনটো ধূলি হৈ আছিলে, এনেকেই দি দিলোঁ, ধূলিহে হৈছে। মানে পটাপট চিলাই লওঁ বুলি ভাবিছোঁ। এই বাহৈ ঘৰত যে পীড়া নাই বুলি কয়, মোৰ তেনেকুৱা হয়। মেচিনটো থাকিও মানে মোৰ কাপোৰবোৰ চিলাবলৈ থাকি যায়। আজি লৰালৰিকৈ এতিয়া এয়া চিলাবলৈ লৈছোঁ ফটা কাপোৰ। অকণমান ফাটি আছে, এইখন পৰ্দাখন লগাব লাগে। এতিয়া এইকেইখন লগাই মোৰ আগফালৰ ৰুমটোৰ কামটো ফিনিছ কৰিছোঁ। ঐ যা, মেকুৰী লগে লগে লাগি নাহিবি দেই। আমাৰ ৰিমোট থাকে ক'ৰবাত। মই এটা চাম তাতে ক'ত কি চাবা? চিনেমাখন থাকি কালি থাকক তেতিয়াহ'লে। মেকুৰীজন দেখিছে না ক'ত থৈছে? এইজনী হেৰি অলিম্পিক্সত হেৰি খেলিবলৈ যাব। অলিম্পিকত যাব তাই, হেৰি খেলিবলৈ যাব, কি কয় জিমনাষ্টিক।
দিলেও খাবলৈ টান ন গুৰটো খোৱা খেজুৰ গুৰ হয় ভাল খোৱা খাব লাগিব যোগাৰ কৰি দিলেও মানে খাবলৈ টান পোৱা ল'ৰা একো নহয় খোৱা চব খোৱা ফিনিছ খোৱা দৌৰিবলৈ ক'ত শক্তি পাবা আমাৰ এইবোৰ ল'ৰা এই যোগাৰ দিলেও মানে খাবলৈ টান পায় হয় নাই আমিয়ে নাখাওঁ ইয়ে খওক বুলি আমিয়ে নাখাওঁ এইবোৰ বস্তু খা 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 এনেকৈ হ'লে নহ'ব খা খা চিনেমা দৌৰি আহিয়ে চিধা চিনেমা এখন চাইছে চিনেমাখন শেষ হ'ল নাই যি হাঁহি মই চাবলৈ নাপালোঁ চিনেমাখন মই বোলো চামহি নাই খোৱা দেই গোটেইকেইটা শেষ কোৱা এইফালে ৰুটি বনালোঁ ৰাতিপুৱা অকণমান খোৱা বাৰু দেৰিয়ে হৈছে মোৰ মানে সদায় দেৰি হয় তাৰপিছতে এতিয়া গোটৰ অকণমান কাম কৰিম বুলি ভাবিছোঁ মানে আত্মসহায়ক গোটৰ মই এইখিনি কাম নকৰোঁৱে লিখা মেলা গোটৰ তথাপিও আজি মানে দায়িত্বটো আহি আহি মোৰ ইয়াতে পৰিলেহি তাৰপৰা এতিয়া চাওঁ পাৰোঁনে নোৱাৰোঁ কৰিবলৈ তথাপিও মানে চেষ্টা এটা কৰি চাওঁ আৰু তেতিয়াহে কৰি চালেহে শিকিম ন এতিয়াই বহীখন মেলি চাই লৈছোঁ খাই বৈ এতিয়া গোটৰ কামখিনি সম্পূৰ্ণ কৰোঁ পাৰোঁনে নোৱাৰোঁ কৰিবতো লাগিবই এই গুড়ৰ লগতে চোবাই চোবাই খাইছোঁ তেতিয়া মিঠা মিঠা লাগিব খাবলৈ ভাল নহয় এইটো নাখাওঁ কেলে দুইটা বেয়া এটা এটাকে খা দুইটা বেয়া যদি এনেকুৱা সৰু সৰু টেমাবিলাক মই মানে মৰম লাগে যে দোকানৰ পৰা ভিতৰলৈ আনি আনি থৈ দিওঁ এনেকুৱা টেমাবিলাক কিমান যে টেমা মোৰ গোট খাইছে দোকানত থাকিলে কোনোবাই লৈ যাব বোলে ভিতৰলৈ লৈ লোৱা ন অজস্ৰ টেমা গোট খাইছে দেই ভালো লাগে কিবা কিবি বস্তু থ'বলৈ ভাল বাৰু এইবিলাকত এতিয়া খানা বনাবলৈ এয়া দাইল জাতিলাও আলু তেনেকৈ আৰু দাইলকণ বনাবলৈ লৈছোঁ খানাটো বনাই লওঁ এই গোটৰ কামখিনি কৰিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া নহ'ব পাছবুকটো আপডেট দিব লাগিব তেতিয়াহে এই কামটো কৰিব পাৰিম তেতিয়া সেইকাৰণে কামটো থৈ এতিয়া বোলো মেখেলা এখন আছে চিলাবলৈ দিছে আৰু মেখেলাখনৰ চিলাইটো মাৰি দিওঁ অকল এইটো চিলাই মাৰিলেই হ'ব এখন মেখেলা এয়া আখৰোট নাখালে গুড় নাখালে দৌৰা ল'ৰা এইবোৰ খাব লাগে কিছুমান ল'ৰা খাবলৈকে নাপায় আমাৰবোৰক খাবলৈ দিলেও নাখায় মানে এনেকুৱা গতি এতিয়া এইকেইটা ভালকৈ থৈ দিবাগৈ এতিয়া মই মেখেলাখন চিলাওঁগৈ হৈ যাব আৰু তাৰপিছত এখন মেখেলাখন চিলাই হৈ গ'ল পুতুককৈ হৈ যায় বাৰু এই ছাইডটো মাৰি দিলে হ'ল আৰু এনেকুৱা মেখেলাবোৰ বাৰু ভালেই লাগে দেখিবলৈ ধুনীয়াই লাগে এই কাম আৰু এয়া হৈ গ'ল চিলাই অকণমান বোলো কাম চাম কৰি আজি বতৰটো ইমানে বেয়া মানে অকণমান কাম চাম কৰি বোলো কাপোৰখন লৈ বহোঁ তাৰপৰা তেনেকুৱাতে ক'লে বোলে দোকানখন সাৰি দিয়া গৈছে মানে কাম কৰি বহিবলৈও নাপাওঁ সেইকাৰণে এতিয়াও দোকানখন সাৰি মেলি আহোঁগৈ দেই আমাৰ ঘৰটো দাঁতিতে বাগানখন একেবাৰে ওচৰতে লাগি আছে বাগানৰ মানে কলম দিয়া মাতটো আহি আছে মেচিনৰ মানে এইকেইদিন এনেকুৱা লাগিছে যেন বাগানৰ কোৱাৰ্টাৰতহে আমি আছোঁ তেনেকুৱা নিচিনা লাগিছে বাগানখন একেবাৰে ওচৰতে আৰু এতিয়া মই যাওঁ দোকান সাৰিবলৈ পুৰণা মিক্সি দেই এইটো এতিয়া বৰকৈ পিন্ধা নহয় সেইকাৰণে ভাবিছোঁ এইটোৱে কিবা এটা মই বনাওঁ আৰু বনাবলৈ যদি পাৰোঁ তেতিয়া আপোনালোকক দেখাম দেই কি বনাওঁ এতিয়া ইয়াৰ কাটিংটো কৰি লওঁ কি বনাব পাৰোঁ মানে ব্লাউজ এটাই বনাম বুলি ভাবিছোঁ পুৰণা যিহেতু ঘৰত পিন্ধিব পৰাকৈ ব্লাউজ এটাকে বনাম আৰু এতিয়া ইয়াত ফৰ্মা লৈ লৈছোঁ জোখত ধুনীয়াকৈ কাটি বনাই ল'ম তাৰপিছত আপোনালোকক দেখাই থাকিম এইফালে মোৰ ব্লাউজৰ কটা কটা কাম হৈ গ'ল কিন্তু এতিয়া মই চিলাবহে নোৱাৰোঁ কাৰণ গোটৰ মানুহে ফোন কৰিছে যে প্ৰচিডিংখন জল্দি জল্দি লিখা গতিকে এতিয়া মই আকৌ সেই আধৰুৱা কামটোহে কৰিবগৈ লাগিব মানে প্ৰচিডিংখন লিখিব লাগিব বেংকৰ কামটো পিছত হ'লেও হ'ব বোলে তেতিয়াহ'লে আৰু এতিয়া ব্লাউজৰ কামটো ইমানতে সামৰণি বেংকৰ কামটো কৰি লওঁগৈ গোটৰ কামটো বাকী ব্লাউজটো চিলাম আৰু চিলাই কেনেকুৱা হয় আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত দেখাম আৰু যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট নিশ্চয় কৰিব আৰু মোৰ সৰু পেজটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই